সামান্য এজাক বৰষুণৰ ফলত বানত ডুব যোৱা নাজিৰাৰ কেইটামান অঞ্চলৰ ৰাইজৰ দুৰৱস্থা নাজিৰাৰ গেলেকি অঞ্চলৰ তলমৰাণ উপৰমৰাণ হিঙিবিল লাহনগাঁও হাবিগাঁও সোণাপুৰ দৌলবাৰীৰ নামদাং ট্ৰাইবেল গাঁৱত আগতীয়া বানৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে উল্লেখযোগ্য যে এই গাঁওকেইখনৰ মাজেৰে বৈ যোৱা দৈখনা আৰু ডেনচি নদী সম্পূৰ্ণৰূপে পোত খাই পৰাৰ বাবে অভাৱনীয় হাৰত কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱা দেখা গৈছে নাগালেণ্ডৰ পৰা বৈ অহা নদী দুখন যোৱা কেইবছৰমান ধৰি নাগালেণ্ডত অবাধ হাৰত খনন হোৱা কয়লা খননৰ বোকা মাটি নদীয়েদি বৈ আহি নদী দুখনৰ সমতল সম্পূৰ্ণৰূপে পুতি পেলায় যাৰ বাবে নদী দুখনৰ সমতল স্থানীয় পথাৰতকৈও ওখ হৈ পৰে বাৰিষা সময়ত এই নদীৰ পানী সহজতে স্থানীয় কৃষিজীৱী ৰাইজৰ পথাৰ ঘৰ বাৰীত সোমাই বিস্তৰ ক্ষতি সাধন কৰে চৰকাৰে এই নদীকেইখন খননৰ ব্যৱস্থা নকৰাৰ বাবে পুনৰ এই বছৰো বানত ককবকাবলৈ সাজু হৈছে গাঁওবাসী এতিয়া খোৱা পানীকে ধৰি অন্যান্য ভালেমান সমস্যাত ভুগিছে স্থানীয় অঞ্চলবাসী গেলেকি অঞ্চলৰ মূল জ্বলন্ত সমস্যা হৈছে আমাৰ এই দৈখনা নদীখন এই দৈখনা নদীখন আমাৰ পাহাৰৰ পৰা বৈ আহিছে আৰু এই দৈখনাৰ লগতে এখন নদী সংযুক্ত হৈছে ডেনচি নদী আৰু সেই ডেনচি নদী দৈখনা নদী সংযুক্ত হৈ এই যিখিনি পানীখিনি আমাৰ কয়লা পলস আহি পেলাই নৈখন পোত খাই গৈছে আৰু যোৱাৰ ফলত আৰু নৈ পানীখিনি ওপৰলৈ উঠি আহে আৰু এতিয়া বিশেষকৈ এতিয়া ভৰ বাৰিষা হোৱাই নাই ভৰ বাৰিষা নহওঁতেই এতিয়া যি এজাক বৰষুণ দিয়াৰ লগে লগে বানপানী উঠি আহে যাৰ ফলত ৰাইজসকল জীয়াতু ভুগিছে আৰু এই সমস্যা আমাৰ বহুত দীঘলীয়া সমস্যা এই শাসনাধিষ্ঠ যিখন বিজেপি চৰকাৰ এই 10 বছৰ কাৰ্যকাল হ'বলৈ হ'ল কিন্তু তেওঁলোকৰ আজিলৈকে এই যিটো বৃহৎ সমস্যা যি জ্বলন্ত সমস্যাৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব দিয়া দেখা নগ'ল তেওঁলোকে নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়ে নিৰ্বাচনৰ সময়ত ভুৱা কথাৰে তেওঁলোকে প্ৰলোভন দেখুৱাই ৰাইজক তেওঁলোকে নিৰ্বাচনী লোভ দেখুৱাই যে তেওঁলোকে নদীখন খনন কৰি দিব কিন্তু এতিয়া তেওঁলোকে দেখিছে তেওঁলোকে ক্ষুদ্ৰ ক্ষুদ্ৰ আঁচনিৰ লগত তেওঁলোকে গুৰুত্ব দি পেলাই তেওঁলোকে এই মূল জ্বলন্ত সমস্যাসমূহ ৰৈ গৈছে আৰু যাৰ ফলত আমাৰ যি ৰাইজসকল আগন্তুক বাৰিষা সময়ত জীয়াতু ভুগিব তাৰ বাবে আমি যিখন বিজেপি চৰকাৰ শাসনাধিষ্ঠ তেওঁলোকক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আগন্তুক যদি এই ক্ষেত্ৰত যদি কোনো ধৰণৰ পদক্ষেপ নলয় আমি এই অঞ্চলৰ ৰাইজক লৈ পেলাই আমি গেলেকি আঞ্চলিক ছাত্ৰ সন্থাই আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ বাধ্য হয় এই আমাৰ গেলেকি অঞ্চলৰ কেইবাখনো গাঁও এই নদীকেইখনৰ সমস্যাৰ ফলত বিশেষ সমস্যা হয় আৰু এই গাঁওকেইখন হৈছে লাহনগাঁও হিঙিবিল হাবিগাঁও তাৰপিছত সোণাপুৰ আৰু নামদাং ট্ৰাইবেল গাঁও দৌলবাৰী তলমৰাণ গাঁও উপমৰাণ গাঁও এই কেইবাখনো গাঁও ডুব যায় পানীত এতিয়া এই শাসনাধিষ্ঠ চৰকাৰখনে যে তেওঁলোকে কয় যে হাড় ঘৰ ঘৰ মে পানী কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ এই তলমৰাণ গাঁও এখন গাঁও আছে কিন্তু এই গাঁওখনত প্ৰায় 50-60 ঘৰ ৰাইজ আছে কিন্তু তেওঁলোকে আজিলৈকে পানীৰ একো ব্যৱস্থা পোৱা নাই জলসিঞ্চনৰ যি জেজেএম আঁচনি কোনো ধৰণৰ তেওঁলোকে সুবিধা পোৱা নাই গতিকে তেওঁলোকে এতিয়া যি আমাৰ নদীসমূহ কয়লা পলস আহি কয়লা পানী আহি পুখুৰীসমূহ বুৰি গৈছে তেওঁলোকৰ খোৱা পানীৰ সমস্যা আছে টিউবৱেলতো ইয়াত পানী নোলায় পাথৰ ওলায় যিহেতু আৰু গতিকে আৰু সেই হেতুকে জেজেএম আঁচনি কোনো ধৰণৰ সুবিধা পোৱা নাই গতিকে এই চৰকাৰখনে সদায় মিছা প্ৰতিশ্ৰুতিৰে কৈ আহিছে যে হাড় ঘৰ ঘৰ মে পানী কিন্তু আজিলৈকে ধৰণৰ কোনো পানী ব্যৱস্থা হোৱা নাই গতিকে আমি চৰকাৰক দাবী জনাইছোঁ যে গেলেকি তলমৰাণ গাঁৱৰ ৰাইজকো যাতে জেজেএম আঁচনিৰ দ্বাৰা পানী ব্যৱস্থা কৰি দিয়ে ব্যুৰ' ৰিপৰ্ট নিউজ 12 অসম নৰ্থ ইষ্ট নিউজ 12 অসম নৰ্থ ইষ্ট যাত্ৰা আমাৰ অবিৰত সংকল্প অপ্ৰতিৰোধ্য ऑप्शनल खेल कब से ऑप्शनल बन गया जो हमें जीवन की परिभाषा सिखाए वो ऑप्शनल है द ग्रीन स्कूल इंटरनेशनल में हम इस विचार को चुनौती देते हैं खेल हमारे लिए एक साधन है उस शिक्षा की क्लासरूम हो या मैदान जो हमारे अंदर की असली पावर को निखारे जो हमें सिखाए टीम वर्क
discipline, जो हमें तैयार करे। द ग्रीन स्कूल इंटरनेशनल उत्तर पूर्व भारत का एक पहला सस्टेनेबल स्कूल है, जहां हम खेल की भूमिका को एक नई नजरिए से देखते हैं, ताकि आपके बच्चे शिक्षा, खेल और पर्यावरण को साथ लेकर सीख सके जीने का मूल तरीका। यहां स्पोर्ट्स बस ऑप्शनल नहीं है। The Green School International, unlocking academic potential with the 3S formula: sports, sanskar, sustainability.